এটা জৰাজীৰ্ণ ঘৰ। ঘৰটোৰ ভিতৰত এটা তিনিজনীয়া পৰিয়াল, এগৰাকী বৃদ্ধা আইতা আৰু 2 কণমানি নাতিনী। ঘৰৰ নামত ফুটা টিনপাতৰ এটা গৃহ। বেৰ বুলিবলৈ বাঁহৰ যদিও জলঙাৰে বাহিৰৰ সকলো দেখি। এই জহি খহি যোৱা ঘৰটোৰ ভিতৰতে 2 কণমানি নাতিনীক বুকুত সাৱটি ভাল দিন অহাৰ অপেক্ষাত ৰৈ আছে মালতী গোৱালা নামৰ কলিয়াবৰৰ কুঠৰী গাঁও পঞ্চায়তৰ এইগৰাকী বৃদ্ধা। 4 বছৰ পূৰ্বে কণমানি দুজনীৰ পিতৃৰ মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ 1 মাহৰ পাছতেই মাতৃৰো বিয়োগ ঘটিল। ল'ৰাটো ঢুকালে। ল'ৰাটো ঢুকুৱা আজি 4 বছৰৰ ওপৰে হৈ গ'ল। বাপেক মাক দুইটাই ঢুকালে। 1 মাহৰ পিছত মাক ঢুকালে। বৃদ্ধা মালতী গোৱালাই ক'লে, এতিয়া ময়েই সিহঁতৰ মাক, ময়েই সিহঁতৰ দেউতাক। সৰুৰ পৰা মই বুকুত সাৱটি পেলাই তেওঁলোকৰ লৈ পেলাই মই আছোঁ আৰু এনেকেই সদায় দিনে মই তাকে ভাবোঁ, মাক বাপেক নাই, ময়ে মা, ময়ে বাবা, ময়ে চব। আগতে আনৰ ঘৰত কাম বন কৰি পৰিয়ালটোৰ ভৰণ পোষণৰ ব্যয় উলিয়াইছিল, কিন্তু এতিয়া মালতী গোৱালা অসুস্থ। সেয়েহে আনৰ ঘৰত ভিক্ষা মাগি যি অলপ পায় ইয়াৰেই চলাই নিছে তেওঁৰ এই পৰিয়াল। ডাঙৰগৰাকী নাতিনী বৰ্তমান ক্লাছ 6ত আৰু সৰু নাতিগৰাকী ক্লাছ 2ত। ময়ো এতিয়া হাজিৰা চাজিৰা ইমান এটা কৰিব নোৱাৰোঁ, কাৰণ কেলৈ মোৰ এটা পেটৰ বিষ আছে। মই এতিয়া মানে গাঁও চাওঁ ঘূৰোঁ, গাঁও চাওঁ ঘূৰি পেলাই আৰু ভিক চিক মাগি পেলাই ইহঁতক আৰু পোহপালন দিওঁ। শুবলৈ নাই বিচনা, নাই খোৱা পানীৰো ব্যৱস্থা, নাই অনাময়ৰ ব্যৱস্থাও। নাতিনী দুগৰাকীক লৈ এইগৰাকী আইতাৰ এক দুৰ্বিষহ জীৱন। বৰষুণ আহিলে যিহেতু পানী পৰে, গতিকে তাত আঁঠুৱা দি পেলাই তেওঁলোকে ওপৰত আঁঠুৱাখন দি তাৰ ওপৰত এখন কাপোৰ দি তেওঁলোকে ইয়াত শুবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। এইখন বেৰেৰে জলঙাৰে সকলো দেখি এনেধৰণে নিশাৰ ভাগত কণ কণ শিশু দুটিক লৈ পেলাই তেওঁ ইয়াতে থাকে। মুখ্যমন্ত্ৰী মামালৈ কণমানিজনীৰ আহ্বান, মামা আমাক সহায় কৰক। পঢ়া শুনা দিনতে কৰোঁ, ৰাতিটো কৰিব নোৱাৰোঁ। মামা আমাক কিবা এটা সহায় কৰক আৰু মই পঢ়ি পেলাই ডাঙৰ মানুহ হ'ব বিচাৰিছোঁ। কোনো হৃদয়বান লোকে এই পৰিয়ালটোক যদি কিছু সহায় কৰে তেনেহ'লে নিশ্চয় তেওঁলোক উপকৃত হ'ব। আহক মালতী গোৱালা আৰু তেওঁৰ কণমানি 2গৰাকী নাতিনীৰ বাবে আমিও কিছু সাহায্য আগবঢ়াওঁ। এই একাউণ্ট নম্বৰৰ জৰিয়তে আপুনি তেওঁলোকলৈ দিব পাৰিব কিছু আৰ্থিক সাহায্য, যিয়ে হাঁহি বিৰিঙাব পাৰিব 2 কণমানিৰ মুখত। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।